গোৱালপাৰাৰ খাটি খোৱা উচ্ছেদিতক লৈ ৰাজনীতি কংগ্ৰেছৰ আচল চৰিত্ৰৰ ছবিখন চাওক উচ্ছেদিতই নিৰ্ধাৰণ কৰক উচ্ছেদিতই কংগ্ৰেছ শত্ৰু নে মিত্ৰ তথ্যসহ ফাদিল হ'ব কংগ্ৰেছৰ লেতেৰা ৰাজনীতি গোৱালপাৰাৰ বিভিন্ন বনাঞ্চলৰ ভূমিত উচ্ছেদ কৰাক লৈ বিজেপিৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বুলি ব্ৰেণ্ডিং কৰাত ব্যস্ত হৈ থাকিল কংগ্ৰেছ কিন্তু সেই সকল উচ্ছেদিত সাধাৰণ খাটি খোৱা ৰাইজক জানিবলৈ দিয়া নহল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়া পিআইএল ফাইল কৰি বন বিভাগক উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল 01/2022 নম্বৰৰ নিজাকৈ লোৱা পিআইএলৰ কাৰণ কি আছিল জানেনে বনাঞ্চল ধ্বংসৰ বাবে মৃত্যু ঘটিছিল 200টা হাতীৰ 311 জন লোকৰ মৃত্যু ঘটিছিল বনৰীয়া জন্তুৰ আক্ৰমণত সকলো স্পষ্ট উচ্চ ন্যায়ালয়ৰ উচ্ছেদৰ নিৰ্দেশনা পত্ৰত আৰু সেই উচ্ছেদৰ নিৰ্দেশ পালন কৰা চৰকাৰক জগৰীয়া কৰা কংগ্ৰেছৰ নেতাৰ কাৰবাৰ চাওক এইবাৰ তেতিয়া আছিল কংগ্ৰেছৰ চৰকাৰ বনমন্ত্ৰী আছিল বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন পাইকানৰ ভূমি ডিফৰেষ্ট লেণ্ড ঘোষণা কৰিবলৈ আবেদন কৰিছিল একাংশ লোকে কংগ্ৰেছী বনমন্ত্ৰী ৰকিবুল হুছেইনেই সেই আবেদন খাৰিজ কৰিছিল সেই সময়ৰ যিজন ডিএফও আছিলে সেই ডিএফও জনে এটা প্ৰজেক্ট সাবমিট কৰিছিলে যে এইটো এই মানুহখিনি বহি আছে এইখিনি ৰেভিনিউ কৰি দিব লাগে মানে ফৰেষ্ট লেণ্ডৰ পৰা অতৰাই ৰেভিনিউ ভিলেজ কৰি দিব লাগে এটা প্ৰজেক্ট সাবমিট কৰিছিলে সেই প্ৰজেক্টটো অসম চৰকাৰৰ বন বিভাগ আৰু বন মন্ত্ৰী এইটো একচেপ্ট নকৰাৰ কাৰণে সেই ষ্টেটাছটো এতিয়া ফৰেষ্ট আপোনাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিলে আৰু সেই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াটোক গোৱালপাৰা ডিভিজনৰ হাইকোৰ্টে এইটো আপোনাৰ 5 ছেপ্টেম্বৰ এটা আপোনাৰ জাজমেণ্ট দিছে চৌমটত পিআইএলত যে এইখিনি বনাঞ্চল খালী কৰিব লাগে ছাৰ্ভে কৰিব লাগে আৰু যদি তাত কোনোবা মানুহ বহি আছে বা ফৰেষ্ট আছে বা যি আছে কাল্টিভেশ্যন এইবিলাক চব আপুনি উচ্ছেদ কৰি দিব লাগে এজ পাৰ ল কৈছে ৰিহেবিলিটেট কৰি পেলাই কৰিব দিছে সেই কথা এইসকল সাধাৰণ ভোটাৰক জানিবলৈ নিদিয়ে কংগ্ৰেছী নেতা পালি নেতাই তাৰ বিপৰীতে বনাঞ্চলত বাস কৰা লোকসকলক ভূমিপট্টা আবেদনৰ কোনো ব্যৱস্থা নোলোৱা একে ৰচিদ আলমৰ দৰে নেতাই ভাৰতীয় লোকসকলৰ নাম সমষ্টিৰ ভোটাৰ বনাবলৈহে বেছি গুৰুত্ব দিছিল ভোটাৰ তালিকাত নাম ভৰাবলৈ যিমান গুৰুত্ব দি আহিছে সিমান গুৰুত্ব তেওঁলোকৰ ভূমি সমস্যা সমাধানৰ বাবে কেতিয়াও নিদিলে ৰচিদ আলমৰ দৰে একাংশ নেতাই দাবী অধিবক্তা জুনেদ খালিদৰ এতিয়া বাকি কংগ্ৰেছ ইউডিএফ গৈ পেলাই চিম্পেটাইজ কৰিব ৰিলিফ দিব গৈ মানুহখিনি সহায় কৰিব যে আমি তহঁতৰ হেৰি কিন্তু দুৰ্ভাগ্যজনক যে এই মানুহখিনিৰ ভূমি ৰাইটৰ কাৰণে লেণ্ড এলটমেণ্টৰ কাৰণে কোনো এটা দল সংগঠন মুছলিম দল সংগঠন হওক পলিটিকেল পাৰ্টি হওক MLA হওক MP হওক একো ষ্টেপ নল'লে অন ৰেকৰ্ড নল'লে 2 টকাৰ টিকেটত 2 লাইন লিখি দিব লাগে যে এখন হোৱাইট পেপাৰ যে মই এজন ভাৰতীয় নাগৰিক মই ভূমিহীন হয় মই অমুক জেগাত আছোঁ মোক মাটিটো এলটমেণ্ট কৰি DC তাত এখন ৰিচিভিং লৈ আহিব লাগে সিমানেই কাম সেইটো কোনে কিয় নকৰিলে এইটো মোৰ প্ৰশ্ন চব MP MLA যিমান আছে দল সংগঠন আছে কিয় এইটো কাম নকৰিলে তাৰ নকৰাৰ পৰিণতি আজি এইটো ইফালে হাছিলা বিলৰ প্ৰসংগলৈ আহক কংগ্ৰেছৰ আমোলত 2013 চনত হাছিলা বিলৰ পাৰৰ ভূমিখিনি মিন মহল হিচাপে ঘোষণা কৰিছিল কিন্তু তাত বসবাস কৰা একাংশ লোকে 1985 চন পৰ্যন্ত তৌজি পট্টাৰ খাজানা দিয়াৰ তথ্য আছিল কংগ্ৰেছে ঘোষণা কৰা মিন মহল বা জলাশয়ৰ পিছত তাত বাস কৰি থকা লোকসকলৰ পুনঃ সংস্থাপনৰ একো পদক্ষেপ গ্ৰহণ কৰা নাছিল কংগ্ৰেছে দাবী অধিবক্তাগৰাকীৰ হাছিলা বিলৰ যিখিনি ভুক্তভোগী 670টা পৰিয়াল ডকুমেণ্টেশ্যনৰ কামখিনি মোৰ আৰু মাছুম খন্দকৰ বুলি আমাৰ এটা টিমৰ ল'ৰা হয় সি মিলি আমি গোটেইখিনি ডকুমেণ্টেশ্যনখিনি কালেক্ট কৰিছোঁ ডকুমেণ্টেশ্যন ইণ্ডিভিজুৱেল মাটিৰ লেণ্ড ডকুমেণ্টছ কি আছে তেখেতসকলৰ তাত পালোঁ তাত 51ৰ NRC আছে 66ৰ কাগজ আছে 1985লৈ হাছিলা বিলত তৌজি পট্টা দিছে য'ত ক্ৰমান্বয়ে মানে আপোনাৰ খাজানাটো বন্ধ কৰি দিলে পিছত ক্ৰমান্বয়ে 2013ত আপোনাৰ মানুহখিনিক আপোনাৰ এইটো মানে এইটো মিন মহল বুলি ডিক্লেয়াৰ কৰিলে তাৰপিছত আমি দেখিছোঁ এতিয়া এভিকশ্যন নটিচ দি পেলাই আপোনাৰ মানুহখিনি উচ্ছেদিত কৰি দিলে আজি যে তেওঁলোক কান্দি আছে সেইটো দেখোন কংগ্ৰেছৰ জামানাত হোৱা নিশ্চয় এইটোতো তেখেতসকলে এইটো ৰেক্টিফাই কৰিব লাগিছিলে আৰু ঠিক আছে বাৰু আপোনালোকে কৰক চৰকাৰে আজি যেনেকৈ বিজেপি চৰকাৰে কৰিছে চৰকাৰ ক্ষমতাত থাকে এটা আপোনাৰ এক্সিকিউটিভ বা লেজিছলেটিভ ডিচিশ্যন ল'ব পাৰে এইটো চৰকাৰৰ ৰাইট আছে এইটো সংবিধানে ৰাইট দিছে ঠিক আছে আপুনি কৰক তেতিয়া মানুহখিনিক মাটিখিনি এলটমেণ্ট কৰা বা হস্তান্তৰণ কৰা বা বেলেগ জেগাত এলটমেণ্ট কৰা ব্যৱস্থা কিয় নকৰিলে আপোনালোকে এইটো মোৰ প্ৰশ্ন যিগৰাকী MLA যোৱাকালি চিঞৰিছে সেই তেখেতৰ সমষ্টিত বা এইখিনি কিয় নকৰিলে তেখেতসকলে মানুহখিনিক আপোনাৰ ছেটেলমেণ্ট দিয়া তাত কিয় তেখেতসকলে এইটো যুঁজি থাকিলে টিভিৰ আগত আহি চিঞৰ বাখৰ কৰি লাভ নাই নহয় ৰেকৰ্ডে কি কয় কাগজে কি কয় এইটো আপুনি নাজানে এই ছাবজেক্টৰ ওপৰত কোনো নলেজে নাই সেইকাৰণে চিঞৰ বাখৰ কৰি আছে
আৰু সেই জলাশয়লৈ নামি অহা জন্তুৰ আক্ৰমণত মুঠ ৩১১ জন লোকৰ মৃত্যু হোৱাৰ বাবেই যে উচ্চ ন্যায়ালয়ে উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিলে সেয়া সংখ্যালঘুৰ নেতা হৈ ৰাজনীতিৰ পোহাৰ মেলাসকলে ক'বলৈ লাজ পায় আৰু বলিৰ পথা সজাইছে বাৰে বাৰে খাটি খোৱা এই লোকসকলক যিসকল নেতাৰ বাবে আজি জমৰ যাতনা ভুগিবলগীয়া হৈছে এইসকল জনতাই সেই কাণ্ডক ঘৃণনীয় আখ্যা অধিবক্তা জুনেৰ খালিদৰ এই যে এই মানে দুখীয়া দৰিদ্ৰ সীমাৰ তলত অশিক্ষিত মানুহ আপোনাৰ ভূমিহীন মানুহখিনিক মাজত আপুনি ৰাখি পেলাই মাজত পিছাই এনেকৈ এভিকশ্যন কৰাই এইটো পলিটিক্স হ'ব নোৱাৰে এইটো পলিটিক্স হ'ব নোৱাৰে এইটো কোনো ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় আৰু এইটো পলিটিক্স ঘৃণনীয় পলিটিক্স আৰু এইটো পলিটিক্স আজি পৰিণতি দেখি আছে পলিটিক্সৰ এতিয়া প্ৰশ্ন হয় উচ্ছেদিত এই লোকসকলে এইসকল ভণ্ড নেতাৰ প্ৰকৃত স্বৰূপ কেতিয়া গম পাব নে এই লোকসকল কেৱল এওঁলোকৰ দৰে নেতাৰ বাবে কেৱল প্ৰতাৰিত ভোটাৰ হিচাপেই ৰৈ যাব ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত